কিমান মাটি ভেন্দি খেতি কৰিছে? আধা বিঘা মাটি, আধা বিঘা। কি ভেন্দি? ৰাধিকা। ৰাধিকা। কিমান টকা বিকিলে ইমানলৈকে? টকা বিক্ৰী কৰিম, 50,000 টকা বিক্ৰী কৰিছে এতিয়া। 50,000 বিকা হ'ল না? তো বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ উপস্থিত হ'লোহি। আজি মোৰ আলোচ্য বিষয় হ'ব ভেন্দি খেতি। আপোনালোকে মোৰ ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে আপোনালোকে ধুনীয়াকৈ কমেণ্টত লিখি দিব। যদি আপোনালোকে মোৰ ভিডিঅ'টো আপোনালোকে ফেচবুক পেজত চাই আছে তেনেহ'লে মোৰ পেজটো ফ'ল' কৰিব। আৰু যদি ভিডিঅ'টো আপোনালোকে ইউটিউব চেনেলত চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দি আপোনালোকে মোক আগুৱাই যোৱাত সহায় কৰিব। তো এই ভেন্দি গছৰ পাতবিলাক যে এনেকৈ কাটি দিছে, এইটো কাটি দিয়াৰ প্ৰধান কাৰণটো কি? এইটো ফলনটো গছৰ পৰা এৰি যায় সেইকাৰণে। অঁ, বহুত পাত হৈছে না। অঁ, যাবাৰ সময়ত দাৱাই মাৰিব অসুবিধা নাই। পোকৰ ঔষধ দিওঁতে অসুবিধা হয় না? ভেন্দিত পোকৰ ঔষধবিলাক দিয়াত বহুত প্ৰব্লেম হয়। অঁ, চাওক বন্ধুসকল কি কৰিছে, গছৰ পাতবিলাক ধুনীয়াকৈ কাটি দিছে, চাব পাৰিছে। আজি গছৰ পৰা ছিঙন দিলে, চাওক কিমান ধুনীয়া খেতি হৈছে। তো 50,000 টকা বিকিছে। খুৰাক মই সুধিলোঁ, খুৰাই ক'লে যে এতিয়ালৈকে 50,000 টকা বিকা হ'ল। চাওক এনেকুৱা পাত থাকিলে ঔষধ কেনেকৈ দিব আৰু গছৰ ফলনবিলাক কেনেকৈ ছিঙন দিব, চাব পাৰিছে কি এনেকুৱা ধৰণৰ পাত হৈছে। তাৰমানে কি গছৰ খাদ্য বেছি হৈছে, প্ৰধান কথাটোৱে হ'ল এইটো। গছৰ খাদ্য বেছি হ'লে, গোবৰ সাৰ বেছি হ'লে গছৰ পাতবিলাক এনেকুৱা আহল বহল হয় আৰু পাতবিলাক ডাঙৰ হয়। আৰু ইফালে কাটি দিছে, এই চাওক পাতবিলাক কেনেকৈ ভাঙি আছে, এনেকৈ ভাঙি দিব লাগিব। ভাঙি দিলে কি হয়, এই ঠাইখিনি অকণমান পাতল হ'ল আৰু যেতিয়া পোকৰ ঔষধ স্প্ৰে কৰিব, ভিটামিন স্প্ৰে কৰিব, তেতিয়া সুবিধাজনক হয়। তো ভিডিঅ' চাই কেনে পালে কমেণ্টত লিখি দিব। যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। আপোনালোকৰ এটা এটা শ্বেয়াৰৰ কাৰণে বেলেগেও এনেকুৱা ধৰণৰ উন্নত খেতি কৰিবৰ কাৰণে প্ৰস্তুতি ল'ব। তো ভেন্দি খেতিত বিশেষকৈ কি হয়, এতিয়া বৰ্ষাৰ সময়ত তাৰমানে কি বৰষুণ পৰি আছে, এই মুহূৰ্তত ভেন্দিৰ কিন্তু বজাৰ ভাল। ভেন্দি কিমান টকা কিলো এতিয়া? 30 টকা। 30 টকা কিলো। তো চাওক 30 টকা কিলো ভেন্দি। সেইকাৰণে খেতিয়কে কি কৰিছে, খেতিত বহুত যতন লৈ আছে, ইফালৰ পৰা নিকানি কাম কৰিছে। ভেন্দি খেতিৰ মাজত সোমালে গাটো ইমান তাৰমানে খেজুৱাই থাকে, তথাপি চাওক খেতিয়কে খেতি এৰা নাই। যথেষ্ট পৰিমাণে তাৰমানে কি কৰিছে, যতন লৈছে খেতিত। তো বন্ধুসকল, আপোনালোকে সময়ৰ কাম সময়ত কৰিব। পোকৰ ঔষধ যেতিয়া দিব লাগে সেই মুহূৰ্ততে দিব। আৰু পোকৰ ঔষধটো আপোনালোকে পৰাপক্ষত আবেলি মুহূৰ্তত দিব, আগবেলি কেতিয়াও নিদিব। পোকৰ ঔষধ যদি আপোনালোকে আগবেলি ৰ'দৰ সময়ত দিয়ে তেনেহ'লে কিন্তু গছত পাতবিলাক হালধীয়া হয়, কোচ খাই, সেনেকুৱা ধৰণৰ হৈ যাব। সেইকাৰণে কৈছোঁ। আৰু ভেন্দিবিলাক যেতিয়া গছত এনেকুৱা ধৰণৰ ফাংগিচাইড লাগিব তেতিয়া আপোনালোকে লক্ষণ দি স্প্ৰে কৰিব। এইটো আপোনালোকে 2টা বজাৰ পিছত দিব পাৰিব, অলপ ৰ'দ থাকিলেও। আৰু ভেন্দি খেতিৰ কাৰণে আটাইতকৈ ভাল ঔষধটো হ'ল ৰেঞ্জাৰ, তাৰপিছত লাব্ৰা কিলাৰ, লাব্ৰা কিং, পকেট, বায়'ড'জ, চেম'ডেছ, এই ধৰণৰ মেডিচিনবিলাক আপোনালোকৰ খেতিত দিব। ভিটামিনৰ ক্ষেত্ৰত পিকআপ, চাই পাৱাৰ প্লাছ, ৰজোতা, ডবল, ট্ৰিপল বুষ্টাৰ এল, এনেকুৱা ধৰণৰ ভিটামিনবিলাক দিব। তো বন্ধুসকল, এই ধৰণৰ ভিটামিনবিলাক আপোনালোকৰ যদি ভেন্দি খেতিত দিব পাৰে তেনেহ'লে আপোনালোকৰ ভেন্দি খেতিত আৰু কোনো সমস্যা নাথাকিব, যথেষ্ট পৰিমাণে ফলন দিব। আৰু ভেন্দি যিটো খেতি আমি এদিন পিছে পিছে ফলন ছিঙন দি আপোনালোকে বজাৰত বিকিব পাৰিব বা আমিও বিকিব পাৰিম। সেইকাৰণে ভেন্দি খেতিত আটাইতকৈ লাভ হয়। তো মই আৰু বিশেষ আলোচনা নকৰোঁ। মই আজি ভেন্দি খেতিৰ ভিডিঅ' মই এইখিনিতে অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। ধন্যবাদ।